নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আপুনি যদি সিংহ ৰাশি হয় তেন্তে 2026 চনৰ জানুৱাৰী মাহটো আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'ব পাৰে। এই মাহত কিছুমান সিংহ ৰাশিৰ লোকৰ ভাগ্য উজ্বলি উঠিব, ধন আৰু সন্মান বৃদ্ধি পাব, প্ৰেম জীৱনত ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। কিন্তু লগতে অহংকাৰ, খং, খৰধৰ এইবোৰ আপোনাৰ ক্ষতিও কৰিব পাৰে। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব, কাৰণ শেষত দিয়া আছে উপায় আৰু আপোনাৰ সম্পূৰ্ণ 2026 চনৰ সলনি কৰিব পৰা কিছুমান উপায় আছে। জানুৱাৰী 2026 এই গ্ৰহৰ স্থিতি আৰু প্ৰভাৱ। জানুৱাৰী মাহত সূৰ্য সিংহ ৰাশিৰ স্বামী গ্ৰহ শক্তিশালী অৱস্থাত থাকিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, নেতৃত্ব ক্ষমতা উন্নত থাকিব, নিজৰ সিদ্ধান্তত দৃঢ় থাকিব। বৃহস্পতি আৰু বুধৰ সংযোগে আপোনাৰ বুদ্ধিমান সিদ্ধান্ত ল'বলৈ সহায় কৰিব, কিন্তু শনিয়ে আপোনাক ধৈৰ্য আৰু শৃংখলা শিকাই দিব। অহংকাৰ কৰিলে শনিয়ে বাধা দিব পাৰে। ধন আৰু আৰ্থিক অৱস্থা এই সময়ছোৱাত জানুৱাৰী মাহটো সিংহ ৰাশিৰ বাবে আৰ্থিকভাৱে শুভ মাহ হ'ব। পুৰণি ইনভেষ্ট কৰা ধনৰ পৰা লাভ আহিব পাৰে। বন্ধ হৈ থকা টকা উভতাই আহিব পাৰে, ৰৈ থকা ক'ৰবাত ফাঁচি থকা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকামৰ পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে ডাঙৰ অৰ্ডাৰ লাভ কৰিব। আপোনাৰ ডাঙৰ অৰ্ডাৰ আহিব পাৰে, নতুন গ্ৰাহকৰ সৃষ্টি হ'ব, লগতে লাভ বৃদ্ধি হ'ব। কিন্তু সাৱধান, এই মাহৰ জানুৱাৰী মাহৰ 12 তাৰিখৰ পাছত অপ্ৰয়োজনীয় খৰচ এৰাই চলক। কাৰোবাক ধাৰ দিবলৈ নাযাব, নহ'লে আপোনাৰ টকা লছ হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ চাকৰি, কেৰিয়াৰ আৰু ব্যৱসায়। চাকৰি কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে উচ্চ অধিকাৰীৰ বিশ্বাস লাভ কৰিব, আপোনাক বিশ্বাস কৰিব। লগতে নতুন দায়িত্ব বা কৰ্মস্থাপন আৰু ব্যৱস্থাপনা হ'ব পাৰে। প্ৰমোচনৰ সম্ভাৱনা আছে, আলোচনা হ'ব পাৰে। অফিচত আপোনাৰ কথা গুৰুত্ব পোৱা যাব। আপোনাৰ নেতৃত্ব ক্ষমতাই আপোনাক আগবঢ়াই লৈ যাবলৈ সক্ষম কৰিব। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে জানুৱাৰী মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত বিশেষ শুভ ফল লাভ কৰিব। ব্যৱসায়ত অংশীদাৰৰ সৈতে স্পষ্ট কথা পাতিব পাৰিব। চুক্তিপত্ৰত আপুনি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে চহী কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেমত থকা সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো চিন্তা ভাৱনাৰে ভৰা মাহ হ'ব। নতুন প্ৰেম আৰম্ভ হ'ব পাৰে, পুৰণি প্ৰেম বা আৰু গভীৰ হ'ব পাৰে। এক্সৰ পৰা হঠাৎ ফোন বা মেছেজ আহিব পাৰে। বিবাহিত জীৱনত জীৱনসংগীৰ সহযোগ লাভ কৰিব। পৰিয়ালত শান্তি থাকিব, একেলগে সময় কটাৰ সুযোগ লাভ কৰিব। সাৱধান, খং আৰু অহংকাৰ সম্পৰ্কত দূৰত্ব আনিব পাৰে, গতিকে আপুনি খং আৰু অহংকাৰ এই দুটা বস্তু আঁতৰাই থ'ব লাগিব জানুৱাৰী মাহৰ কাৰণে, আৰু নম্ৰতা বজাই ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আৰু মানসিক অৱস্থা। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব জানুৱাৰী মাহটো। শক্তি আৰু উৎসাহ বৃদ্ধি পাব, মানসিক দৃঢ়তাত বাঢ়িব, আত্মবিশ্বাস বৃদ্ধি হ'ব। কিন্তু কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে হাই প্ৰেছাৰ, মূৰৰ বিষ, টোপনিৰ সমস্যা আদি হ'ব পাৰে। নিয়মিত পৰিমাণে আপুনি খোজকঢ়া, যোগ, প্ৰাণায়াম, সময়মতে শোৱা, লগতে খোৱা বোৱা আদি অতি প্ৰয়োজনীয়। এতিয়া আহিছোঁ শিক্ষাৰ্থী, যুৱ আৰু পৰিয়াল। শিক্ষাৰ্থীসকলৰ বাবে জানুৱাৰী মাহটো মনোযোগ বৃদ্ধিৰ মাহ। এই জানুৱাৰী মাহত ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বৃদ্ধি পাব, পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, নতুন কোচিং বা স্কিল লাভ কৰিব। বিদেশ অধ্যয়নৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। পৰিয়ালত মান সন্মান বৃদ্ধি পাব, বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লাভ কৰিব এই জানুৱাৰী মাহতেই। লগতে কোনো শুভ খবৰ আহিব পাৰে জানুৱাৰী মাহত। আপোনাৰ ঘৰত এটা কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। এই মাহত লোৱা সিদ্ধান্তই দীৰ্ঘদিনৰ বাবে প্ৰভাৱ পেলাব। এতিয়া হৈছে শক্তিশালী উপায় জানুৱাৰী মাহৰ কাৰণে সিংহ ৰাশিৰ লোকসকলৰ বাবে। জানুৱাৰী মাহত এই উপায় কৰক। প্ৰতি ৰবিবাৰে সূৰ্যক পানী আগবঢ়াওক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। গৰীব, বৃদ্ধ বা অসহায় লোকক খাদ্য বা বস্ত্ৰ দান কৰক। ৰঙা বা সোণালী ৰঙৰ কাপোৰ আপুনি পৰিধান কৰিলে আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। এই উপায়ে আপুনি ধন, সন্মান আৰু মানসিক শান্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, জানুৱাৰী মাহ 2026 সিংহ ৰাশিৰ বাবে শক্তিশালী আৰম্ভণি। যদি আপুনি ধৈৰ্য, নম্ৰতা আৰু সঠিক সিদ্ধান্ত লয়,
তেন্তে এই মাহত আপোনাৰ সম্পূৰ্ণ বছৰটো সলনি কৰিব পাৰে। গতিকে বছৰটোৰ আৰম্ভণিতেই আপুনি এই নিয়মখিনি কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, সিংহ ৰাশিৰ লোকসকলক শ্বেয়াৰ কৰক, কমেণ্টত লিখক জয় সূৰ্যদেৱ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ ৰাশিফল প্ৰতিমাহে আপোনালোকলৈ লৈ আহিম। ধন্যবাদ।